দেখবি এফালেও গাহৰি মাংস হয়। এতিয়া বনাওঁ মই গাহৰি মাংসত মই একো দিয়া নাই, অকল জলকীয়া দিছোঁ আৰু আদা দিছোঁ। এতিয়া মই আদা আৰু গাহৰি মাংস জলকীয়া ভালকৈ বনাই লৈ আছোঁ, বইল কৰি লৈ আছোঁ। তাৰপিছত ইয়াতে মই এড কৰিম বাঁহৰ গজা। বাঁহৰ গজাটো এড কৰাৰ পিছত ধুনীয়াকৈ পকাই ল'ম। আপোনালোকে চাই থাকক, ভাল লাগিলে আপোনালোকেও এইটো বনাই খাব এবাৰ। আৰু ইয়াতে মই খাৰ এড কৰিছোঁ, খাৰ। একচুৱেলি আমাৰ গাঁৱৰ ভাষাত এইটো খাপা বুলি কয়, বেলেগে কি কয় নাজানো। এতিয়া ৰেডি হৈ গ'ল আমাৰ গাহৰি মাংস আৰু বাছৰ গজা। বাই বাই, টাটা।